এই গেলা গৰমত 3:30 বজাত ভণ্টিহঁতৰ ঘৰলৈ সঞ্জুৰ লগতে স্কুটিত যাবলৈ ওলাইছোঁ কাৰণ ভণ্টিৰ শাহুমাক 4 দিনৰ আগতে ঢুকোৱাৰ দিনা আমাৰ গোটেইখিনিয়ে গৈছিলোঁ। আজি তাইও থকাকৈ মাতি আছে। তেতিয়া মই সঞ্জু পিজিলৈ যাব যেতিয়া তাৰ লগতে স্কুটিতে আহিছোঁ। ইমান ৰ'দ, মানে গাত ৰ'দটো লগাৰ লগে লগে চেৰেককৈ মাৰে, মানে একেবাৰে সহ্যও কৰিব নোৱাৰোঁ, নাহিলেও নাই, উপায় নাই। আহি আছোঁ, অকণমান স্কুটিটো অহাৰ কাৰণে বতাহটো লাগিছে বাৰু গাত। আহি পেলাই এতিয়া চকীঘাটৰ ব্ৰিজ পালোহি। সঞ্জুৱে কৈ আছে মই প্ৰত্যেক মঙলবাৰে হনুমান মন্দিৰত যাওঁ, আজি তোমাক হনুমান মন্দিৰ দৰ্শন কৰাই পেলাই লৈ যাম। এতিয়া মৰভৰলি পাৰে পাৰে বতাহ খাই খাই আমি আহি আছোঁ। আহি পেলাই হনুমান মন্দিৰ পালোহি। পণ্ডিতজিৰ লগত মোক চিনাকি কৰি দিলে, তাৰ মানে চিনাকি হৈ গ'ল, সদায় মঙলবাৰে আহে যে। আহি ধূপ জ্বলালোঁ, সেৱা কৰিলোঁ আৰু তাতে বহি পেলাই মই হনুমান চালিচা পাঠ কৰিলোঁ। ইমান ভাল লগা এটা পৰিৱেশ। আৰু এতিয়া গৈ থাকোঁ। সঞ্জুৱে কৈছে মোক অকণ ফুচকা খুৱাই নিবা দেই। সি আহি পেলাই আৰু ফুচকা খালে, ময়ো মিঠাই কেইটামান লৈ ল'লোঁ। আৰু একেবাৰে সহ্য কৰিব পৰা নাই, ইমানেই গৰম লাগিছে। আহি ভণ্টিহঁতৰ ঘৰ পালোহি। সিহঁতও গৰমত থাকিব নোৱাৰে, পকাতে বহি আছেহি। আৰু সিহঁত মানে হবিজ ভাতটো সিহঁতৰ বেলি দুবাৰ আগতেই খায়, সেইকাৰণে সিহঁতে হবিজ ভাত বেলি দুবাৰ আগতে খাবলৈ ধৰিছে। মই সন্ধিয়া দেৰিকৈ খাম আৰু সন্ধিয়া গা পা ধুই সিহঁতে আকৌ কীৰ্তনত বহিব লাগিব। গোপিনীসকলে আহি কীৰ্তন পাঠ কৰি, ভকতসকল আৰু চব চাকৰিয়াল, সেইকাৰণে ভকতসকলে পাঠ কৰিব আহিব নোৱাৰে। আলহী দুলহীও আহি আছে, ময়ো অকণমান লাগি মেলি দিলোঁ। ময়ো সদায় থাকিব নোৱাৰোঁ, উপায় নাই। এতিয়া ঘৰতো মানুহ নাই। এতিয়া আৰু পিছদিনাখন আৰু সঞ্জুৱে বাছতে উঠাই দিলে আৰু বাছতে আহিছোঁ। কিন্তু আজিও বিৰাট ৰ'দ, একেবাৰে সহ্য কৰিব পৰা নাই। গাড়ীৰ পৰা নামিয়ে টমটম এখন পালেই হ'ল। আহিয়েই টমটম এখন পালোঁ, টমটমখনত আহি উঠি লৈছোঁ। আজিৰ ভিডিঅ'টো ইমানেই, কেনে পালে জনাব। বাই।